হেল্ল' ভিউয়াৰ্ছ, আজি নেক্সট যিকেইটা প্ৰুফ আছিলে কেইটালৈকে আহিছোঁ। গতিকে আমি এতিয়া নেক্সট 601টো প্ৰুফ কৰিম। এইটো কুৱেশ্যন আছে tan 4 থিটা প্লাছ tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু sec 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা। চ' গতিকে ইয়াতে আমি লেফ্ট হেণ্ড ছাইড লিখি ল'ম। লেফ্ট হেণ্ড ছাইডটো যদি আমি লিখি ল'ম, এতিয়া লিখিম tan 4 থিটা প্লাছ tan স্কুৱেৰ থিটা, tan স্কুৱেৰ থিটা। চ' এতিয়া tan 4 থিটা অৰ্থাৎ দুয়োটাতে এটাত 4টা tan থিটা আছে, এটাত আছে 2টা, অৰ্থাৎ tan স্কুৱেৰ থিটা যদি মই কমন আনো ইয়াতে, তেতিয়া ইয়াতে কি থাকিব, tan স্কুৱেৰ থিটা থাকিব আৰু প্লাছ 1 থাকিব। গতিকে ইয়াতে আমি জানো যে কি আছিলে, যে 1 প্লাছ tan স্কুৱেৰ থিটা ইকুৱেল টু 6 স্কুৱেৰ থিটা। অৰ্থাৎ আমি জানো যে 1 প্লাছ tan স্কুৱেৰ থিটা ইকুৱেল টু আছিল 6 স্কুৱেৰ থিটা। অৰ্থাৎ tan স্কুৱেৰ থিটা মানে লিখিব পাৰোঁ আমি, tan স্কুৱেৰ থিটা মানে আমি লিখিব পাৰোঁ sec স্কুৱেৰ থিটা মাইনাছ 1। গতিকে ইয়াতো আমি লিখি দিলোঁ sec স্কুৱেৰ থিটা মাইনাছ 1। চ' এইটো থাকিল ইয়াতে। চ' tan স্কুৱেৰ থিটা প্লাছ 1 মানে কি আছিল, sec স্কুৱেৰ থিটা আছিল। গতিকে এইটো থাকিল ইয়াতে। গতিকে এতিয়া যদি আমি ডিষ্ট্ৰিবিউট কৰি দিওঁ, এতিয়া কি হ'ব, sec 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা। অলপ শ্ল' হৈছে, চৰি, sec স্কুৱেৰ থিটা। গতিকে এইটোৱে আছিলে ৰাইট হেণ্ড ছাইড। চ' এতিয়া নেক্সট আহিছোঁ। গতিকে নেক্সটৰ কাৰণে নেক্সট আমাৰ কুৱেশ্যনটো আছিলে cos থিটা বাই 1 মাইনাছ tan থিটা প্লাছ sin থিটা বাই 1 মাইনাছ cot থিটা, এইটো আছিলে। চ' ইয়াতে আমি লেফ্ট হেণ্ড ছাইডটো লৈ লৈছোঁ। চ' ইয়াতে আমি যদি লেফ্ট হেণ্ড ছাইডটো লৈ লওঁ, ইয়াতে cos থিটা আছিলে, cos থিটাটো cos থিটাই ৰাখিলোঁ। ইয়াতে 1 মাইনাছ tan থিটা মানে লিখিম আমি sin থিটা বাই cos থিটা প্লাছ sin থিটাটো লিখি লওঁ ইয়াতে 1 মাইনাছ, ইয়াতে লিখিম আমি cos থিটা বাই sin থিটা। এতিয়া তলত আমি কি কৰি ল'ম, তলত আমি এলচিএমটো ওলাই লৈছোঁ। ওপৰত যি আছে তেনেকৈ থাকক। অৰ্থাৎ ইয়াতে আমি উলিয়াম cos থিটা ওলাব ইয়াতে, আৰু ইয়াতে 1 cos থিটা বাঢ়ি যাব। গতিকে cos থিটা মাইনাছ sin থিটা ওলাব, সেইটো প্লাছ হ'ল। গতিকে ইয়াতে sin থিটা থাকিব এজ ইট ইজ। ইয়াতো তলত এলচিএমটো ওলাব, ইয়াতে sin থিটা আৰু ইয়াতে ওলাব sin থিটা মাইনাছ cos থিটা। চ' এতিয়া তলৰ যিটো ইয়াৰে অৰ্থাৎ ডিনমিনেটৰটো আছিল, অৰ্থাৎ হৰটো আছিলে, সেইটো ওপৰত গুচি যাব। অৰ্থাৎ এইটো হৈ যাব cos স্কুৱেৰ থিটা, এইটো cos থিটা মাইনাছ sin থিটা, cos স্কুৱেৰ থিটা, এইটো cos স্কুৱেৰ থিটা লিখা যোৱা নাছিল। আৰু এইটো চৰি, এইটো নহয়, এইটো cos স্কুৱেৰ থিটা নহয়, এইটো cos থিটা মাইনাছ sin থিটা আছিলে। এইটো আছিলে cos থিটা মাইনাছ sin থিটা, এইটো এজ ইট ইজ থাকিব। চ' প্লাছ ইয়াতে এইটো কি হৈ যাব, sin স্কুৱেৰ থিটা ডিভাইডেড বাই কি হ'ব, এইটো sin থিটা মাইনাছ cos থিটা। এতিয়া চোৱা cos থিটা, এতিয়া ইয়াতে cos থিটা মাইনাছ sin থিটা আছে, ইয়াতে আছে sin থিটা মাইনাছ cos থিটা। অৰ্থাৎ ইয়াতে আমি এইটো যদি আমি চেঞ্জ কৰি ল'ব পাৰোঁ, চেঞ্জ কৰি কেনেকৈ ল'ম, অৰ্থাৎ এইটো cos স্কুৱেৰ থিটা মাইনাছ sin থিটা। ইয়াতে যদি এটা মাইনাছ চিন দিওঁ, অৰ্থাৎ ইয়াতে এই sin থিটা মাইনাছে লাষ্ট লাইনৰ এইটো যিটো আমাৰ sin থিটা মাইনাছ cos থিটা আছে, এইটো sin থিটা মাইনাছ cos থিটা আমি যদি উল্টাই দিওঁ, মাইনাছ এডাল দিওঁ, তেতিয়া কি হৈ যাব, এই cos থিটা মাইনাছ sin থিটা হৈ যাব। সেইকাৰণে চিনডাল আমি কি লৈছোঁ, ইয়াতে মাজত লৈ লৈছোঁ। চ' এতিয়া ইয়াতে sin স্কুৱেৰ থিটা, গতিকে ইয়াতে ওলোটি যাব, এই cos থিটা মাইনাছ sin থিটা হৈ যাব। ইয়াৰ তলত আমি এলচিএমটো আমি কি পালোঁ, চেম পালোঁ। অৰ্থাৎ এতিয়া আমি ইয়াতে cos থিটা মাইনাছ sin থিটা, cos থিটা মাইনাছ sin থিটা পাম, আৰু ওপৰত থাকিব cos স্কুৱেৰ থিটা মাইনাছ sin স্কুৱেৰ থিটা। গতিকে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা কৰি, অৰ্থাৎ ইয়াতে লিখিব পাৰোঁ আমি cos থিটা প্লাছ sin থিটা, আৰু ইয়াতে লিখিব পাৰোঁ cos থিটা মাইনাছ sin থিটা। চ' ডিভাইডেড বাই ইয়াতে হ'ব cos থিটা মাইনাছ sin থিটা। চ' ইয়াতে আমাৰ cos থিটা মাইনাছ sin থিটা ইয়াতে কেঞ্চেল হৈ যাব, থাকিব কি cos থিটা প্লাছ sin থিটা। চ' এইটোৱে হ'ব cos থিটা প্লাছ sin থিটা। চ' এইটোৱে হ'ব আমাৰ ৰাইট হেণ্ড ছাইড।
নেক্সট আছিলে আমাৰ ৰুট অভাৰ চেক থিটা মাইনাছ 1 ডিভাইডেড বাই চেক থিটা প্লাছ 1 ইজ ইকুৱেল টু কছ চেক থিটা মাইনাছ কট থিটা। চ' এইটো আমি প্ৰুভ কৰিম কেনেকৈ। চ' ইয়াতে আৰু চেক থিটা মাইনাছ 1 আছে ৰুট অভাৰ। চ' ইয়াতে লিখি লৈছোঁ আমি চেক থিটা মাইনাছ 1, এইটো লিখিছোঁ চেক থিটা প্লাছ 1। অৰ্থাৎ এতিয়া আমি কি কৰিম, এইটোত আমি ৰেচনেলাইজ কৰিম, অৰ্থাৎ ইয়াত পৰিমেয়কৰণ কৰিম। কি কৰিম, চেক থিটা মাইনাছ 1 দি দিম। গতিকে তলত দিছোঁ কাৰণে কি হ'ব, তলত দিছোঁ কাৰণে ওপৰতো দিব লাগিব, নহ'লে বেয়া পাব। গতিকে ইয়াতে দি দিলোঁ। চ' চেক থিটা মাইনাছ 1। চ' ইয়াতে আমি কি কৰিলোঁ, ইয়াতে আমি এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা হ'ল। অৰ্থাৎ এইটো কি হ'ব, চেক স্কুৱেৰ থিটা মাইনাছ 1 আৰু এইটো হ'ব চেক থিটা মাইনাছ 1 হোল স্কুৱেৰ। এইটো এনেকুৱা আহিব। চ' এতিয়া ইয়াতে আমি যদি ইয়াতে যদি চাওঁ, এতিয়া নেক্সট যদি চাওঁ, ইয়াতে ৰুট অভাৰ এবাৰ লিখি ল'ব লাগে। ইয়াতে চেক থিটা, চেক স্কুৱেৰ নহয়, এইটো চেক থিটা মাইনাছ 1 ডিভাইডেড বাই চেক স্কুৱেৰ থিটা মাইনাছ 1 মানে কি আছিলে, এইটো স্কুৱেৰ আছিলে। ইয়াতে চেক স্কুৱেৰ থিটা মাইনাছ 1 মানে আছিলে টেন স্কুৱেৰ থিটা। এইটো লিখি লওঁ। আৰু দুই পিনে পৰা কি হ'ব, স্কুৱেৰটো উঠি যাব, অৰ্থাৎ চেক থিটা মাইনাছ 1 হ'ব আৰু ইয়াতে হ'ব টেন থিটা। গতিকে ইয়াতে আমি যদি দুয়োটাকে যদি ডিভাইড কৰি দিওঁ, অৰ্থাৎ এইটো হ'ব চেক থিটা বাই টেন থিটা মাইনাছ এইটো হ'ব 1 বাই টেন থিটা। গতিকে এতিয়া চেক থিটাক আমি লিখিব পাৰোঁ 1 বাই কছ থিটা আৰু চাইন থিটাক টেন থিটাক লিখিব পাৰোঁ আমি চাইন থিটা বাই কছ থিটা। এইটো তলত দুয়োটাতে আছে, ওপৰ দুয়োটা কেঞ্চেল হৈ যাব। চ' মাইনাছ এইটো 1 বাই টেন থিটা মানে আছিলে কট থিটা। গতিকে 1 বাই চাইন থিটা পালোঁ আমি। 1 বাই চাইন থিটা মানে আছিলে কছেক থিটা মাইনাছ কট থিটা। এইটো থাকিলে, গতিকে এইটো হ'ব ৰাইট হেণ্ড চাইড। এইটোৱে। চ' নেক্সট আছিলে আমাৰ কট থিটা প্লাছ টেন থিটা ইজ ইকুৱেল টু চেক থিটা ইনটু কছেক থিটা। গতিকে ইয়াতে লেফ্ট হেণ্ড চাইডত আমি লিখি ল'ম কট থিটা প্লাছ টেন থিটা। বাট কট থিটা মানে আমি লিখিব পাৰোঁ কছ থিটা বাই চাইন থিটা লিখিব পাৰোঁ, আৰু টেন থিটা মানে লিখিব পাৰোঁ আমি চাইন থিটা বাই কছ থিটা। এতিয়া যদি আমি তলত যদি এলচিএম উলিয়াওঁ, অৰ্থাৎ এলচিএম উলিয়ালে কি ওলাব, চাইন থিটা কছ থিটা। অৰ্থাৎ চাইন থিটাৰ ইয়াক কিমানবাৰ যাব, অৰ্থাৎ চাইন থিটাটোক ডিভাইড হৈ পেলাই কেঞ্চেল হৈ যাব কছ থিটা বাৰ, অৰ্থাৎ কছ থিটা ইনটু কছ থিটা কিমান হ'ব ওপৰত কছ স্কুৱেৰ থিটা, আৰু এইটো কি হ'ব চাইন স্কুৱেৰ থিটা। চ' এইটোৱে চিম্পল। গতিকে কছ স্কুৱেৰ থিটা প্লাছ চাইন স্কুৱেৰ থিটা কিমান পাইছিলোঁ আমি, ফৰ্মুলাতে 1 পাইছিলোঁ। গতিকে এইটো পালোঁ আমি চাইন থিটা কছ থিটা। এইটো আমি এক্সট্ৰা কৰি যদি লিখোঁ 1 বাই চাইন থিটা 1 বাই কছ থিটা, অৰ্থাৎ 1 বাই চাইন থিটা মানে কি আছিলে কছেক থিটা, আৰু 1 বাই কছ থিটা মানে কি আছিলে চেক থিটা। এইটো উল্টাকৈ লিখি দিলে হ'ল চেক থিটা ইনটু কছেক থিটা ইজ ইকুৱেল টু হ'ব ৰাইট হেণ্ড চাইড। চ' নেক্সট আহিছে, নেক্সট লাষ্ট আমাৰ কুৱেশ্যনটো লৈছোঁ এইটো। চ' নেক্সট লাষ্ট কুৱেশ্যনটো আছিলে এইটো। চ' এইটো আমি প্ৰুভ কৰিম। চ' লেফ্ট হেণ্ড চাইডটো লৈ লৈছোঁ 1 বাই 1 প্লাছ চাইন থিটা প্লাছ 1 বাই 1 মাইনাছ চাইন থিটা। চ' ইয়াতে আমি কি কৰোঁ, এলচিএম ওলাই লওঁ, আৰু তাত কি হ'ব 1 প্লাছ চাইন থিটা 1 মাইনাছ চাইন থিটা। অৰ্থাৎ ইয়াতে ইয়াক কিমান টাইম যাব, 1 প্লাছ চাইন থিটা কেঞ্চেল 1 মাইনাছ চাইন থিটা টাইম যাব, গতিকে 1 মাইনাছ চাইন থিটা প্লাছ ইয়াতে কিমান যাব 1 প্লাছ চাইন থিটা টাইম যাব। গতিকে ইয়াতে চাইন থিটা কেঞ্চেল হৈ গ'ল, ওপৰত থাকিব 2, এইটো এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাত হ'ল, অৰ্থাৎ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এইটো পাম আমি 1 স্কুৱেৰ মানে 1 চাইন স্কুৱেৰ থিটা। অৰ্থাৎ এতিয়া চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল কি আছিলে 1 আছিলে, গতিকে 1 মাইনাছ চাইন স্কুৱেৰ থিটা মানে আছিলে হ'ব কছ স্কুৱেৰ থিটা। এতিয়া এইটো চাগে তাৰপিছত এইটো আছিলে, চ' 2 ইনটু 1 বাই কছ স্কুৱেৰ থিটা, এইটো হ'ব 2 চেক স্কুৱেৰ থিটা। এইটো এছামিছ মিডিয়ামৰ কিতাপখনত চাগে এনচাৰ নহয়, ৰাইট হেণ্ড চাইডটো চাগে ভুল আছিলে, আৰু ইয়াতে স্কুৱেৰটো উঠা নাছিল, গতিকে ইয়াতে স্কুৱেৰটো লাগিব, এইটো চাগে প্ৰিণ্টিং মিষ্টেক হৈছে, গতিকে সেইটো চেক স্কুৱেৰ থিটা হ'ব। গতিকে আজিৰ কাৰণে এইখিনি, থেংক ইউ।